নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জানুৱাৰী। আত্মীয়গোটৰ প্ৰতিজন মহিলাই বেংক একাউণ্টত 10,000 টকা পাবলৈ এতিয়াৰ পৰা দিব লাগিব পৰীক্ষা। পৰীক্ষাত পাছ কৰিলে 10,000, 25,000 আৰু 50,000 টকা লাভ কৰিব আপুনি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 5,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। তিনিটাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কেইবাটাও চৰ্ত। এই চৰ্ত মানিলেহে আপোনাৰ একাউণ্টত 10,000, 25,000 আৰু 50,000 টকা লাভ কৰিব। অন্যথা তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। উদ্যমিতা আঁচনিৰ বাবে হ'ব পৰীক্ষা। চৰকাৰে পৰীক্ষা পাতিব উদ্যমিতা আঁচনিৰ টকা দিবলৈ। আৰু পৰীক্ষাত ফেল কৰিলে আঁচনিৰ পৰা কটা যাব আপোনাৰ নাম। আপুনি মহিলা উদ্যমিতা আঁচনিৰ টকা পাই আছে নেকি? তেনে ক্ষেত্ৰত কেনেকুৱা পৰীক্ষা হ'ব এয়াও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পৰীক্ষাত পাছ কৰিলেহে 10,000ৰ পিছত পাব 25,000 টকা। আৰু দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে আপুনি 50,000 টকা লাভ কৰিব। মুঠতে এতিয়াৰ পৰা চৰকাৰে 10,000 টকা প্ৰায় দিয়া আৰম্ভ কৰিছে আৰু সকলোৱে 10,000 টকা লাভ কৰিছে। আপোনাৰ সমষ্টি যদি এতিয়ালৈকে 10,000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। পৰৱৰ্তী কিস্তি 25,000 টকা ল'বলৈ আপোনালোকৰ পৰীক্ষা দিব লাগিব। আঁচনি পাবলৈ এইকেইটা চৰ্ত মানিব লাগিব জনতাই বা হিতাধিকাৰীসকলে। পৰীক্ষাত পাছ কৰাৰ উপায় দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই পৰীক্ষাত পাছ কৰাটো একেবাৰে সহজ, কেৱল উদ্দেশ্যৰে কাম কৰিবলৈ হ'ল। তিনিটাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনিৰ টকা। যদি আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী 3জন তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা লাভ কৰিব। তিনিটাতকৈ অধিক থাকিলে আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা চৰ্ত বান্ধি দিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 1,250 টকা নহয় 8,000 টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 8,000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8,000কৈ টকা লাভ কৰিব হিতাধিকাৰীসকলে। হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ৰাজ্যৰ 37 লাখ মহিলাৰ একাউণ্টত 8,000কৈ টকা প্ৰদান কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। প্ৰায় 96 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। আৰু অৱশেষত 37 লাখ মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। বহাগ বিহুৰ আগতীয়াকৈ উপহাৰ অৰুণোদয়ৰ হিতাধিকাৰীলৈ প্ৰদান কৰিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয় আঁচনিৰ ধন পাব 5,000কৈ টকা। 4 মাহৰ টকা একেলগতে অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰিব 5,000 আৰু একেলগে 4 মাহৰ ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলৰ এই 4 মাহৰ টকা 5,000 টকা প্ৰদান কৰা হ'ব। আৰু বিশেষ বিহু উপহাৰ হিচাপে 3,000কৈ টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণ ধন লাভৰ কৰক এই 3টা জৰুৰী কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব। অৱশেষত কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহতে 22 নং কিস্তিৰ ধন সোমোৱাৰ সম্ভাৱনা। একাউণ্টত 2,000 টকা লাভ কৰিবৰ বাবে আজি কৰক এই 3টা কাম। PM কিষাণৰ বাবে EKYC আপডেট বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। যিসকলে টকা পাই আছে আগতীয়াকৈ EKYC কৰি ৰাখিছে সেইসকলে কৰিব নালাগে। যিসকলে এতিয়ালৈকে EKYC কৰা নাই EKYC কৰক। নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক ফাৰ্মাৰ ID। যদি আপুনি ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব, PM কিষাণত এতিয়া আবেদন কৰাৰ আগতে আপোনাৰ ফাৰ্মাৰ ID বনাই ল'ব লাগিব। অন্যথা PM কিষাণ আঁচনিৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ।
7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব আপুনি ই-KYC আপডেট। যিসকলে এতিয়ালৈকে ই-KYC কৰা নাই কেনেকুৱাকৈ ই-KYC কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই আছোঁ। প্ৰথমতে আপুনি আপোনালোকৰ মোবাইল ফোনটো আপুনি অ'পেন কৰক আৰু অ'পেন কৰি আপুনি ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি এতিয়া লগ ইন কৰক আৰু তাতে ই-KYC অপশ্যনত আপুনি ক্লিক কৰক। তাতে আপুনি যেতিয়া মোবাইল স্ক্ৰীনৰ পৰা PM কিষাণ বুলি চাৰ্চ কৰিব লগে লগে আপুনি দেখা পাব ই-KYC এটা অপশ্যন ওপৰতে আৰু আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি আপুনি চাৰ্চ কৰক। সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। ঘৰতে বহি সম্পূৰ্ণ কৰক ই-KYC প্ৰক্ৰিয়া। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। PM কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। অৱশেষত ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিত 2000 টকা সোমাব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট দেখি দেৱব্ৰত শইকীয়াই ৰিজাল্ট কৰিম চৰকাৰৰ অভিযোগ কিমান সঁচাকৈ বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে নেকি দেৱব্ৰত শইকীয়াই? হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলে নেকি দেৱব্ৰত শইকীয়াই? মুখ খুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। দেৱব্ৰত শইকীয়াক সমৰ্থনত নামিল গৌৰৱ গগৈ। ৰিজাল্ট কৰিম চৰকাৰে ভুল কৰিছে। বিৰোধী নেতাক বিজেপিৰ এজেণ্ট বুলি কোৱাটো ভুল বুলি আখ্যা দিছে গৌৰৱ গগৈয়ে। ৰিজাল্ট কৰিমৰ কথাত সমৰ্থন নাই। আমি দেৱব্ৰত শইকীয়াৰ কথাৰ লগত একমত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। মহিলাসকলৰ বিপদৰ সাৰথি অন ফোন নম্বৰ। এই নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব এই নম্বৰতে। স্বামীসকলক সাৱধান হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন হেল্পলাইন নম্বৰ। মহিলাসকলৰ বাবে 114 নম্বৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলে মনে মনে ফোন কৰি দিব পাৰিব অভিযোগ। দ্বিতীয় নিকা কৰাৰ চেষ্টা কৰিলে যাব লাগিব জেলতে পাতি দিয়া হ'ব বিবাহ। মুখ্যমন্ত্ৰীৰ এই সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকিয়নি প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। CBI আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। LOC কেলেংকাৰী সন্দৰ্ভত 12B IPC কেৱল এয়াই নহয় 420 IPC ধাৰাৰ অধীনত গোচৰ ৰুজু। ইয়াৰ পাছতো দেৱব্ৰত শইকীয়াই কেনেকৈ বিৰোধীৰ দলপতি হৈ আছে? দেৱব্ৰত শইকীয়াৰ কি যাদু আছে ইয়াত? এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। এই বিস্ফোৰণ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। প্ৰদ্যুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰিছে শ্বেৰমান আলীয়ে। নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত গৰিয়ালৰ চকু পানী টকে আৰু তেওঁ আকৌ সংখ্যালঘুৰ জাতিৰ সংগঠনৰ সভাপতিক চিনি নাপায়। সময়ে কাকো ক্ষমা নকৰে মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। হয়, শ্বেৰমান আলীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? লগতে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ আৰু একাংশ গৌৰৱ গগৈৰ বিৰুদ্ধেও চক্ৰ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধেও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰাৱণৰ সোণৰ লংকা গড় শত্ৰু বিভীষণৰ বাবেহে ধ্বংস হৈছিল। আৰু CBI আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। আৰু এই তিনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতেও কেইবাটাও বৃহৎ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ। উজনিত নিৰ্বাচন জিকি দেশক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে অখিল গগৈয়ে। উজনি খিৰঞ্জীয়া মানুহে কোনোদিনে আপোনাক নিজিকায়। শিৱসাগৰ মৰিয়নি থিয় দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিয়ে। নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰে বিজেপিয়ে। মুছলমানৰ ঘৰ ভাঙে হিন্দু ভাল পাব বুলি উচ্ছেদ কৰে। মুছলমানৰ ঘৰ ভাঙি হিন্দুৰ পৰা ভোট ল'ব বিচাৰিছে। মুছলমান দেখিলেই বিদেশী বুলি অত্যাচাৰ কৰে চৰকাৰে। মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰিজলক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে ইলিয়াছ আনচাৰীয়ে। ৰূপেহে সামগ্ৰীত উচিত হ'ল আৰু বৰদলৈয়ে সংসদ এইবাৰ নামাতিলে। এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে ইলিয়াছ আনচাৰীয়ে। মুছলমানৰ ভোটেৰে জিকা মুছলমানক চিনি নাপাওঁ বুলি এনেকুৱাকৈ মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈ। কেনেকৈ প্ৰদ্যুৎ বৰদলৈ মুছলমানৰ ঐতিহাসিক নগৰ সাংসদ হ'ল বা MP হ'ল বুলি ডাঙৰ মন্তব্য কৰিছে। এতিয়াও সময় আছে প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তিক বয়কট কৰক। মুছলমান ৰাজদূতে মুকলি আহ্বান বেৰিষ্টাৰ ইলিয়াছ আনচাৰীৰ। থিং ৰূপহী সামগ্ৰী নগৰ মুছলমানলৈ অনুৰোধ আনচাৰীৰ। যিয়ে তোমাক 5 পইচা দাম নিদিয়ে তাক বয়কট কৰক।
মুছলমানে চিৰজীৱন ভোট দি MLA আৰু MP বনাই আছে আৰু আমাক লৈ ৰাজনীতি কৰি আছে আৰু এতিয়া আমাক চিনি নাপায়। এতিয়া সময় হ'ল মুছলমান সজাগ হওক, নিজৰ ৰাজসাৰ থিয় কৰি নিজে জীয়াই থাকিবলৈ শিকক, ৰাজসাৰ নোখোৱা প্ৰদ্যুৎ বৰদলৈক বয়কট কৰক, আগন্তুক নিৰ্বাচনত যাতে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। ৰেজাউলক চিনি নোপোৱা প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে ইলিয়াছ আনচাৰীয়ে। হয়, ইলিয়াছ আনচাৰীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.